Hello, what's up, everybody? This is Pradum Tariq, and today we are going to start a new chapter. It's called Motion. It is probably the chapter 8 of class 9, and we are going to deal with this chapter. And the chapter name is Motion. M-O-T-I-O-N. Motion. So, whenever you come across this word, কি কি দিমাগত আহে বাৰু মানে এই ৱৰ্ডটো শুনাৰ লগে লগে মোশন ৱৰ্ডটো দৌৰা গাড়ী চলি থকা ট্ৰেইন চলি থকা এৰোপ্লেন উৰি থকা মানে যিবোৰ বস্তু চলি থকা ৰাইট চলি থকা বস্তুবোৰ আমাৰ দিমাগত আহে এই ৱৰ্ডটো শুনাৰ লগে লগে সো কিছুমান অলপ লিটাৰাৰী ষ্টুডেণ্টবোৰে কি বুলি ভাবিব লুজ মোশনৰ কথাটো ভাবিব পাৰে লুজ মোশনটো একটা টাইপৰ মোশনে হ'ব Anyway, এটা কোনোবা এজন যদি সাইন্টিফিক্যালি ডেফিনেশনটো নিদিয়ে সাইন্টিফিক্যালি মোক নকয় হোৱাট ইজ মোশন হি কেনেকৈ ক'ব তাক যদি মই মোশনৰ কথা সুধো যে ফৰ এক্সাম্পল মোৰ ককাই বোলে সায়েন্স কেতিয়াও নাই পঢ়া তাক মই সুধিছো হোৱাট ইজ মোশন তেওঁৰ ডেফিনেশনটো কেনেকৈ হ'ব মানে মই খোজকাঢ়িছো মই গাড়ী চলাই গৈ আছো সেইটো হ'ব তেওঁৰ ডেফিনেশনটো ৰাইট কিন্তু এতিয়া মই বোলে সায়েন্স পঢ়িছো কোনোবা এজন বোলে সায়েন্স পঢ়া ল'ৰা এটাক মই সুধিলো হোৱাট ইজ মোশন মোশন মানে কি সি কেনেকৈ ডেফিনেশনটো দিব কেনেকৈ বুজাব মোক মোশন মানে কি সি কি বুলি ক'ব যে এটা বডিয়ে কোনোবা এটা পইণ্টৰ পৰা কোনো বেলেগ এটা পইণ্টলৈ গৈ পাবলৈ কিমান ডিষ্টেন্স কভাৰ কৰিলে আৰু কিমানটো সময়ত কভাৰ কৰিলে সেইটোক আমি মোশন বুলি ক'ব মই কি ক'ব বিচাৰিছো যে ফৰ এক্সাম্পল এটা বডি পইণ্ট এৰ পৰা পইণ্ট বি লে খোজকাঢ়িছে ওকে এটা বডি পইণ্ট এৰ পৰা পইণ্ট বি লে খোজকাঢ়িছে সে ফৰ এক্সাম্পল এৰ পৰা বিৰ ডিষ্টেন্সটো হৈছে 5 কিলোমিটাৰ এতিয়া মোশনটো কেনেকৈ মই ইয়াত বুজাম যে এই বডিটোৱে সে ফৰ এক্সাম্পল ইয়াৰ ল'ৰা এটা কোনোবা আছে এই ল'ৰাটোৱে এৰ পৰা বি লে গৈ পাবলৈ 5 কিলোমিটাৰটো কভাৰ কৰিবলৈ say for example 1 ঘন্টা লগালে so motion মানে কি হ'ব যে change in position of a body with respect to time মানে এই বডিটো এই মানুহজনৰ বডিটো পজিশনটো চেঞ্জ হৈছে নাই হি ফাৰ্ষ্টত ক'ত আছিল পইণ্ট এ আছিল কলৈ চেঞ্জ হৈ গল তাৰ পজিশনটো বি লে চেঞ্জ হৈ গল ৰাইট that means that এই বডিৰ পজিশন টু চেঞ্জ হৈ গল এৰ পৰা বি লে আৰু এৰ পৰা বিৰ ডিষ্টেন্সটো কিমান 5 কিলোমিটাৰ আৰু এৰ পৰা বি লে পজিশনস টু চেঞ্জ হ'বলৈ কিমান সময় লাগিলে 1 আৱাৰ সি মোশনত কি কি ইনভলভ হৈ আছে ডিষ্টেন্স ইনভলভ হৈ আছে টাইম ইনভলভ হৈ আছে বুজি পাইছা নাই ক্লিয়াৰ হৈছে যে চেঞ্জ ইন পজিশন অফ এ বডি with respect to time is called motion. Okay, it is simply motion to teneke. So definition to ami likhi law etia. Definition to hobo change in position of a body with respect to time WRT মানে কি মই শর্ট ফর্মত লিখিছো with respect to time এক্সামত তেনেকে নিলিখিবা আকৌ দেই change in position of a body with respect to time is called motion clear হৈছে বহুত সিম্পল মানে এটা বডিৰ জাস্ট পজিশন টু চেঞ্জ হোৱাটো আৰু কিহৰ লগত চেঞ্জ হ'ব লাগে with respect to time ইনভলভ হৈ থাকিব তাত হেতুকে আমি কি বুলি কওঁ মোশন ঠিক আছে আমাৰ এই চেপ্টাৰটো কাৰণ আমি এতিয়া ক্লাছ 9ত আছো সো এখানে আমি বেছি ডিটেইলকে যাব দৰকাৰ নাই আমি অকল আমাৰ চেপ্টাৰটো দুটা ধৰণৰ মোশনৰ কথা পঢ়িম এটাটো হৈছে ফাৰ্ষ্টটো হৈছে লিনিয়াৰ মোশন লিনিয়াৰ মানে কি straight লাইনৰ কথা মেথছত আমি কবাত পঢ়িছো ক্লাস 6 7 8 9 8 বুৰত ৰাইট লিনিয়াৰ মানে কি স্ট্ৰেইট লাইন
লিনিয়াৰ মোশনৰ বিষয় পঢ়িম লিনিয়াৰ মোশন মানে ষ্ট্ৰেট লাইন এটাত মোশন কেনেকে হৈ আছে সেইটোৰ বিষয়ে আমি এই চেপ্টাৰটোত পঢ়িম আৰু এটা ধৰণৰ মোশনৰ বিষয় পঢ়িম আৰু এইটো হৈছে সাৰ্কুলাৰ মোশন বুজি পাইছো নাই এই অকল দুটা ধৰণৰ মোশনৰ বিষয় পঢ়িম লিনিয়াৰ মোশনটো বহুত 90% চেপ্টাৰটো লিনিয়াৰ মোশনৰ বিষয় পঢ়িম 5% আমি সাৰ্কুলাৰ মোশন মানে সাৰ্কুলাৰ মোশনটো অলপ দিয়া আছে ওকে সো এই দুটা ধৰণৰ মোশনটো পঢ়িম এতিয়া কিছুমান ষ্টুডেন্টৰ দিমাগত কোৱেশ্চন আহিব পাৰে ঠিক আছে মোশন চেপ্টাৰটো কি হয় এটো বুজিলো আৰু এটো বুজিলো যে লিনিয়াৰ মোশন আৰু সাৰ্কুলাৰ মোশনৰ বিষয় পঢ়িব লাগে তেন্তে ইমান ডাঙৰ চেপ্টাৰটো কিয় আছে বাৰু বুলে কেইটামান কোৱেশ্চন কৰিব দিছে আৰু চেপ্টাৰটোৰ ভিতৰতো ঢেৰ বস্তু আছে ডিসটেন্স ডিসপ্লেসমেন্ট ভেলোসিটি এক্সিলাৰেশন কিবা কিবি ধৰণৰ ইকুৱেশনছ বহুত আছে সেইবোৰ কি হয় এতিয়া কি হয় মই কলো মোশন এটা এৰ পৰা বি লৈ এটা বডিয়ে পজিশন চেঞ্জ কৰাটোক আমি মোশন বুলি কওঁ আৰু উইথ ৰেসপেক্ট টু টাইম এইটোক আমি মোশন বুলি কওঁ বুলি মই ফাৰ্স্ট ডেফিনেশনটো বুজোৱা সময়ত কৈ দিছিলো ৰাইট এতিয়া কি হয় এই মোশনটোতো বহুত ধৰণৰ ভেৰিয়েশনছ থাকিব পাৰে না সে ফৰ এক্সাম্পল এৰ পৰা বি লে গৈ থকা সময়ত বুলে এই মানুহজনে মাজতে কবাৰ ৰখিবলগীয়া হল এৰ পৰা বি লে গৈ থকা সময়ত এই মানুহজনে বুলে পানী পিয়া লগাৰ কাৰণে ইয়াত মাজত কবাৰ ৰখিবলগীয়া হল তেতিয়া হি কি কৰিব ৰখি লব মানে হি আগতে যদি ডাইৰেক্ট গৈ থকা হলে এই ডিসটেন্সটো কভাৰ কৰিবলৈ হি 1 ঘন্টা লাগিছিলে কিন্তু ইয়াত হি পানী খাব ৰখাৰ কাৰণে কাবাক লগৰীয়া লগ পালে কথা পাতি থকা সময়ত কি হৈ গল টাইমটো গৈ আছে টাইমটো ৰখি নাথাকে সো এটা সেম ডিসটেন্সটো কভাৰ কৰিবলৈ হি কি হ'ব টাইমটো আৰু অলপ বেছি লাগিব হয়নে নহয় সে ফৰ এক্সাম্পল এৰ পৰা বি লে মানুহ এজনে গাড়ী লৈ গৈ আছে আৰু এজনটোৱে খুচকাৰি গৈ আছে গাড়ী লোৱা মানুহজনে ফুল স্পীডত গৈ আছে আৰু খুচকাৰি যোৱা মানুহটো খুচকাৰি গৈ আছে আৰু যিমান পাৰে তো গাড়ী লৈ যোৱা মানুহজনে আগত পাবনে খুচকাৰি যোৱাটোৱে আগত পাব গাড়ী লোৱাটোৱে পাব অবভিয়াসলি এতিয়া এই দুজনৰ মাজত কি হৈছে এটাৰ স্পীডটো বেছি হৈ গল এটাটোৰ কম হৈ গল মানে স্পীডৰ কথা আহি গল মানে মানুহজনৰ স্পীডটো কিমান হ'ব গাড়ীৰ স্পীডটো কিমান হ'ব এইটোতো আমি উলাব জানিব লাগিব হয়নে নহয় সে ফৰ এক্সাম্পল এতিয়া কি হ'ব বুলে দুটা গাড়ী লৈ গৈ আছে দুজন মানুহে এৰ পৰা বি লে এজনৰটো অডি চলাই গৈ আছে বুলে এজনটোৱে এল্টো চলাই গৈ আছে অডিৰ স্পীডটো বেছি থাকে ৰাইট হৰ্স পাৱাৰ ইহঁতৰ এইবোৰ আমি জানিম বাৰু তো অডিৰ স্পীডটো বেছি থাকে তো অডিটোৱে একদম স্পীডত গুচি গল বুলে এৰ পৰা বি লে যাবলৈ তাক বুলে অকল 5 মিনিটছ লাগিলে এল্টোটোৱে কিন্তু গৈ পাবলৈ কিমান লাগিলে 20 মিনিটছ লাগিলে বুলে ঠিক আছে এটা মানে এই গাড়ী হয় দুটাটোৱে কিন্তু হিহঁতৰ মাজত স্পীড এটাৰ ডিফাৰেন্স আছে নাই মানে এটাৰ স্পীডটো যদি x হয় এটাটোৰটো y হয় ৰাইট মানে কি হৈছে সেম মোশনটোৱে বেলেগ বেলেগ ধৰণত আমি এক্সপ্ৰেছ কৰিব পাৰো বা দুই তিনটা বডিয়ে এৰ পৰা বি লে যাবলৈ বেলেগ বেলেগ স্পীডত যাব পাৰে ওকে সো এটা মোশনটোক আমি বুজাবলৈ এই এৰ পৰা বি লে যাবলৈ যোৱা মোশনটোকে বুজাবলৈ কি হয় আমাৰ বহুত ধৰণৰ বস্তু ইনভলভ হৈ থাকে আৰু এই বস্তুবোৰৰ বিষয়ে আমি পঢ়িম যেনে ডিসটেন্স ডিসপ্লেসমেন্ট ভেলোসিটি স্পীড এক্সিলাৰেশন সেইবোৰৰ বিষয়ে আমি পঢ়িব লাগিব আৰু এইবোৰ ডিসটেন্স ডিসপ্লেসমেন্ট ভেলোসিটি স্পীড এক্সিলাৰেশন এইবোৰ কি হয় মোশনটো ডিসক্ৰাইব কৰিবলৈ প্যাৰামিটাৰছ হয় প্যাৰামিটাৰ মানে কি মানে এই মোশনটোক জুখিবলৈ মেজার কৰিবলৈ যি বস্তু ইউজ হয় এইবোৰকে আমি প্যাৰামিটাৰছ বুলি কওঁ ঠিক আছে বুজি পাইছা নাই এৰ পৰা বি লে যাবলৈ গাড়ীটোৰ বুলে দি ভেলোসিটি হুদি দিছো স্পীড হুদি দিছো সেইবোৰ উলাব জানিব লাগিব কেনেকে উলাই সেইবোৰৰ বিষয়ে আমি পঢ়িম মোশন মানে কি আছিলে এটা বডিৰ পজিশন চেঞ্জ হোৱাটোকে আমি কি মোশন বুলি কওঁ মানে প্ৰথমতে এৰ আছিলে ফাইনালি বি লৈ গৈ পালে
ঠিক আছে, এইটো আছিলে মোশন। আৰু এই মোশনটোকে বুজাবলৈ, জুখিবলৈ, মেজাৰ কৰিবলৈ আমি যি যি বস্তু ইউজ কৰো, এইবোৰ হৈছে এইটো। এইবোৰক আমি কি বুলি কলো, মোশনটো ডিসক্ৰাইব কৰিবলৈ পেৰামিটাৰছ হয়। ঠিক আছে, বুজি পালি নাই? ঠিক আছে। সো ফাৰ্ষ্টতে আমি এতিয়া গৈ আছো পঢ়িব ডিসটেন্স মানে কি। ডিসটেন্স মানে কি আমি বুজি লম ফাৰ্ষ্টতে। ডিসটেন্স মানে কি হয় বুজি লম এতিয়া। ডিসটেন্স, ডিসটেন্স ডিসটেন্স মানে কি অ? এইটো সৰু ক্লাছ 1ৰ ল'ৰা এজনো কৈ দিব ডিসটেন্স মানে কি হয়। সে অথনিৰ এক্সাম্পলটোৱে লও, মিষ্টাৰ ৰাম, মিষ্টাৰ ডাৰিক বুলিয়ে কৈ দিও, মোৰ চেনেলৰ নামটোৱে কৈ দিও আৰু। মিষ্টাৰ ডাৰিক, মিষ্টাৰ ডাৰিকে কি কৰিলে, এৰ পৰা বিলে খোজকাঢ়ি গল। সে ফৰ এক্সাম্পল এৰ পৰা বিলে আছে 5 কিলোমিটাৰ। এতিয়া মই যদি সুধো, সে ফৰ এক্সাম্পল মিষ্টাৰ ডাৰিকে এ পইণ্টত আছে, খোজকাঢ়ি গৈ 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 বিলে গৈ পালে। এতিয়া মই যদি সুধো মিষ্টাৰ ডাৰিকে কিমান ডিস্টেন্স ট্ৰেভেল কৰিলেও, মানে মিষ্টাৰ ডাৰিকে কিমান দূৰ গল, কি বুলি কম আমি তেতিয়া, মিষ্টাৰ ডাৰিকে 5 কিলোমিটাৰ দূৰ গল। ওকে, ক্লিয়াৰ হৈছে নাই? সেইটোকে কম আমি ডিস্টেন্স। কিছুমানে ভাবিছে নিজৰ চেনেলটো প্ৰমোট কৰি আছো, কৰিছো কি হল ন, কৰিবই লাগিব ন। এনিৱে, সো 5 কিলোমিটাৰ এৰ পৰা বিলে মিষ্টাৰ ডাৰিকে কিমান খোজ কাঢ়িলে, 5 কিলোমিটাৰ। এতিয়া মই যদি সুধো কিমান ডিস্টেন্স ট্ৰেভেল কৰিলে মিষ্টাৰ ডাৰিকে, 5 কিলোমিটাৰ। ঠিক আছে। সিমিলাৰলি আকৌ বোলে বিলৈ আহি পাই মেলি মিষ্টাৰ ডাৰিকে চিলে গল, চিলে গল। ঠিক আছে, চিলে বোলে আছে ফৰ এক্সাম্পল 6 কিলোমিটাৰ আছে, বিৰ পৰা চিলে 6 কিলোমিটাৰ। এতিয়া মই যদি সুধো মিষ্টাৰ ডাৰিকে কিমান ডিস্টেন্স ট্ৰেভেল কৰিলেও, কি বুলি কম, বহুত গাধা ষ্টুডেন্টে কি বুলি কব, 6 কিলোমিটাৰ। ঠিক আছে, বহুত গাধা ষ্টুডেন্টে কি কব, 6 কিলোমিটাৰ। আৰু বহুত চুকা ষ্টুডেন্টে কি কব, মিষ্টাৰ ডাৰিকে 5 প্লাস 6 ইকুৱেল 11 কিলোমিটাৰ ডিস্টেন্স ট্ৰেভেল কৰিলে বুলি কব। আৰে মই সুধিছো মিষ্টাৰ ডাৰিকে ডিস্টেন্স কিমান ট্ৰেভেল কৰিলে, মই এইটো নাই সুধা যে বিৰ পৰা চিলে সি কিমান ডিস্টেন্স ট্ৰেভেল কৰিলে, হয়নে নহয়? মিষ্টাৰ ডাৰিকে কিমান ডিস্টেন্স ট্ৰেভেল কৰিলে মই সুধিছো। মিষ্টাৰ ডাৰিকে কৰ পৰা ডিস্টেন্সটো শুৰু কৰিছিলে, এৰ পৰা। ঠিক আছে, মিষ্টাৰ ডাৰিকে নিজৰ জাৰ্নিটো কৰ পৰা শুৰু কৰিছিলে, এ পইণ্টৰ পৰা। সো এৰ পৰা বিলে গল, বিৰ পৰা চিলে গল, মানে এৰ পৰা বিলে আছিলে 5 কিলোমিটাৰ, বিৰ পৰা চিলে আছিলে 6 কিলোমিটাৰ। সো টোটেল কিমান হৈ গল, 11 কিলোমিটাৰ। সো মিষ্টাৰ ডাৰিকে কিমান ডিস্টেন্স ট্ৰেভেল কৰিলেও, 11 কিলোমিটাৰ। ঠিক আছে, বুজি পালো, এইটো কও আমি ডিস্টেন্স। নাও হোৱাট ইজ ডিস্টেন্স? ডিস্টেন্স ইজ the total path covered by a body. পাথ মানে কি, ৰাস্তা। মানে এটা বডিয়ে টোটেল কিমান ৰাস্তা কভাৰ কৰিলে, কিমান দূৰ গল, সেইটোক আমি কি বুলি কওঁ, ডিস্টেন্স। ঠিক আছে, বুজি পালো। হোৱাট ইজ ডিসপ্লেসমেন্ট? ঠিক আছে, ডিস্টেন্স বুজিলো। নাও হোৱাট ইজ ডিসপ্লেসমেন্ট? ডিস্টেন্সটো বুজি গলো, ডিসপ্লেসমেন্ট মানে কি? ডিসপ্লেসমেন্ট মানে কি? এটা অলপ ওভাৰ স্মাৰ্ট ষ্টুডেন্ট বোৰে কি কব, ডিস্টেন্স ইজ ইকুৱেল টু ডিসপ্লেসমেন্ট। বাট ওয়ার্ডটো আহি যায়। ডিসপ্লেসমেন্ট মানে কি অ? ডিসপ্লেসমেন্ট মানে কি? ডেফিনেশনটো লিখি লও ফাৰ্ষ্টতে। The shortest distance, the shortest distance, the shortest distance, the shortest distance between initial and final position
position. The shortest distance between initial and final position is called as displacement. অৰ্থটো কি এটা আমাৰ কি হয় বহুত ষ্টুডেন্টে ইংলিশ মিডিয়ামত যায় কিন্তু ইংলিশৰ অৰ্থ সব কিছু বুজি নাপায় ফৰ এক্সাম্পল মই নিজে বুজি নাপাও সো এইকাৰণে মই ডেফিনেশনটো লিখাৰ পাছত এটা এটা ওয়াৰ্ড বুজাই দিয়াটো বহুত ইম্পৰ্টেন্ট হয় বুলি ভাবো ওকে সো মই এইকাৰণে ডেফিনেশনটো লিখাৰ পাছত এটা এটা ওয়াৰ্ডটো বুজাও যি ষ্টুডেন্টবোৰে বুজি পায় ইংলিশ বহুত ভালকে সিহঁতৰ কাৰণে বহুত মজা ভিডিওটো অলপ কাটি কাটি চাই লবা ওকে যদি কোনোবা চাই আছে anyway the shortest distance between initial and final position is known as displacement ঠিক আছে ইয়াত যদি মই অথনিৰ এক্সাম্পলটো লও এটা যদি মই খুদু what is the displacement of Mr. Darik distance to মই কলো a b to c 11 kilometer 11 kilometer asile total distance covered by Mr. Darik now what is displacement find the displacement of Mr. Darik with respect to this example current bhi aa gaya anyway so eta jodi moi displacement to hudu ki boli kom displacement to yat hobo yar a example to displacement to hobo 11 kilometer এটা মই যে অলপ আগতে কৈছিলো ওভাৰ স্মাৰ্ট ষ্টুডেন্ট বোৰে কি কব বুলি ডিসটেন্স ইজ ইকুৱেল টু ডিসপ্লেসমেন্ট কব বুলি কৈছিলো নাই ডিসটেন্স ইজ ইকুৱেল টু ডিসপ্লেসমেন্ট বুলি কব বুলি কৈছিলো ওভাৰ স্মাৰ্ট ষ্টুডেন্টৰ কি হল কথাটো ট্ৰু হৈ গল সঁচা হৈ গল কিন্তু ওভাৰ স্মাৰ্ট ষ্টুডেন্টে কি নাজানে যে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজত এটা ডিফাৰেন্স আছে হেতু হি গম নাপায় এই এক্সাম্পলত পৰীক্ষাত কাৰেক্ট হৈ যাব কিন্তু যদি মই অলপ বেলেগ এটা এক্সাম্পল দি দিও হি ৰং কৰি পেলাব এই কাৰণে আমি আসলি মতলবটো সমজিব গৈ আছো असली मतलब तो बुझिब गय आसु व्हाट इज डिस्प्लेसमेंट से एटा बॉडी ए पॉइंट ए পৰা শুরু কৰি ইফালে গল পয়েন্ট বি লে ইফালে গল পয়েন্ট সি লে আকৌ ইফালে গল পয়েন্ট ডি লে ঠিক আছে হৈছে নে সে ফৰ এক্সাম্পল এ পৰা বি লে আছে 1 কিলোমিটাৰ बीर पा सीले आसे 1 किलोमीटर सीर पा दिले आसे 2 किलोमीटर होइसे ने आरो से एयर परा दिले आसे 1 किलोमीटर होइसे इতিয়া মই হুদি দিছো से আকৌ মিস্টার ডাৰিকে গৈছে আৰু বলে এয়াৰ পৰা বিলে গল বিৰ পা সি সিৰ পা দি এটা যদি মই খুদু ডিসটেন্স কি হবো ডিসটেন্স কি হবো ইয়াত প্ৰথমতে এ ৰ পৰা বি লে গল এ পৰা বি প্লাস বি ৰ পৰা সি লে গল বি সি প্লাস সি ৰ পৰা ডি লে গল সি ডি প্লাস হৈ গল ইয়াত ৰখিয়ে গল দেখোন দি ৰাইট সো ইয়াত ভ্যালুটো লগাই দিও এ ৰ পৰা বি লে কিমান আছে 1 কিলোমিটাৰ বি ৰ পৰা সি লে কিমান আছে 1 কিলোমিটাৰ সি ৰ পৰা ডি লে কিমান আছে 2 kilometer. Kiman hol total 4 kilometer. So the distance traveled by Mr. Darik is how much? 4 kilometer. Now, what will be the displacement of Mr. Darik? Displacement ki hobo? Over smart student ki boli kobo? Displacement is equal to 4 kilometer boli kobo. Right? Displacement is equal to 4 kilometer boli over smart student we kobo. Kintu definition to swaya. What is displacement? The shortest distance between the initial and final position. Initial mane ki ho? Starting point. Starting of ami initial boli ko. Mane olo baru level to e moi English jano bole dekhabole moi initial word to use korisu. Dei starting to koi dile mane kesuau jane starting mane ki. Initial koi dia loge loge oh master te bahut jane dei. Boli student or dimagot ahe no. একো তেনেকা নহয় সায়েন্সত ইনিশিয়াল ওয়ার্ড ইউজ হয় ওকে সো ইনিশিয়াল মানে হইছে স্টার্টিং এন্ড ফাইনাল টু ফাইনালে আৰু ওকে নাও ডিসপ্লেসমেন্ট অর ডেফিনেশন টু কি দ্য শর্টেস্ট ডিসটেন্স বিটুইন ইনিশিয়াল এন্ড ফাইনাল পজিশন ইজ ডিসপ্লেসমেন্ট সি ইয়াত ইনিশিয়াল এ এক্সাম্পল টু ইনিশিয়াল পয়েন্ট টু কোনটো হয় পয়েন্ট এ এইটো স্টার্টিং পয়েন্ট টু
ইয়াক আমি ইনিশিয়াল বুলি কওঁ ফাইনেলটো কোনটো হয় ডি এইটো ফাইনেল ঠিক আছে ডেফিনেশনটো চোৱা ডিসপ্লেসমেন্টৰ ডেফিনেশন কি ডিসটেন্স বিটুইন ইনিশিয়াল এন্ড ফাইনেল ইনিশিয়াল টু এইটো ফাইনেল টু এইটো সো এই দুটাৰ মাজৰ ডিসটেন্সটোকে আমি ডিসপ্লেসমেন্ট বুলি কওঁ समझे क्या এইটো হে ডিসপ্লেসমেন্ট ডিসপ্লেসমেন্ট ঠিক আছে বুজি পাইছা নাই এইটো স্টার্টিং এইটো ফাইনেল সো এতিয়াৰ পৰা আমি বুজি গলো ডিসটেন্স মানে হৈছে আসলতে কিমান ডিসটেন্স ট্রাভেল কৰিলে হেতুক আমি ডিসটেন্স বুলি কওঁ সে এইটো ডিসটেন্স আছিল এৰ পৰা বি লে গল বিৰ পৰা সি লে আহিলে সিৰ পৰা আকৌ ডি লে আহিলে দিস ইজ কল্ড ডিসটেন্স বাট ডিসপ্লেসমেন্ট ইজ হোৱাট ডিসপ্লেসমেন্ট ইজ দ্য ডিসটেন্স বিটুইন এখানে মই শর্টেস্ট ওয়ার্ডটো ইউজ কৰিছো শর্টেস্ট এৰ পৰা দিলে সবতছে শর্টেস্ট হয় নে নহয় এৰ পৰা দিলে সবতছে শর্টেস্ট হয় বা এনেকেও বুজিব পাৰো এইটো স্টার্টিং এইটো ফাইনেল স্টার্টিং আৰু ফাইনেল পয়েন্টৰ মাজৰ ডিসটেন্সটোকে আমি কি বুলি কওঁ ডিসপ্লেসমেন্ট বুলি কওঁ আই হোপ ক্লিয়াৰ হৈছে সো আজিলে ইয়াতে থৈ দিছো কালি আমি চাব গৈ আছো স্পীড এন্ড ভেলোচিটি ওকে এনিৱে মই এজিউম কৰি লৈছো যে বুজি পাইছা এন্ড ইয়া কাবাৰ যদি অফলাইন কে মোৰ লগত শিকিব মন আছে ইউ কেন কন্টেক্ট মি ইয়াতে মই কবাত মোৰ ইনষ্টাগ্ৰাম মোৰ ফেচবুক পেজবোৰত কোনোবা মেছেজ কৰি দিলে হ'ল যে মোৰ টিউচন ল'ব লাগে বুলি অফলাইন টিউচনছৰ কাৰণে এণ্ড বাকীটোতো মই ভিডিঅ' বনাই থাকিম এনিৱে সি ইউ ইন দ্য নেক্সট ভিডিঅ' বাই বাই